বৰাক উপত্যকাত উদ্বেগজনক হাৰত মৃত্যু নৱজাতকৰ ৩ মাহত বৰাকৰ ৩ জিলাত মৃত্যু ১৪৮টা দেৱশিশুৰ কাছাৰ হাইলাকান্দি আৰু শ্ৰীভূমিৰ অসামৰিক চিকিৎসালয় আৰু মেডিকেল কলেজ হাস্পতালৰ তথ্যত হাহাকাৰ লাগিছে বৰাক ভূমিত। আমার কাছাৰত আছিল 74 মানে ইনফেণ্ট ডেথ আৰু হাইলাকান্দিত আছিল 25। এপ্ৰিলৰ পৰা ৩ জুলাইলৈকে 49 শিশু ঢুকাইছে ইয়াত। বিগত এপ্ৰিল মাহৰ পৰা জুলাই মাহৰ ৩ তাৰিখলৈ কাছাৰত ৭৪টা আৰু হাইলাকান্দি জিলাত মৃত্যুমুখত পৰিছে ২৫টিকৈ নৱজাতক। ইফালে শ্ৰীভূমি জিলাতেই ৩ মাহত মৃত্যু ৪৯টিকৈ নৱজাতকৰ। নৱজাতকৰ উদ্বেগজনক মৃত্যুত চিন্তিত বৰাক উপত্যকাৰ স্বাস্থ্য বিভাগ। ইতিমধ্যে দেৱশিশুৰ মৃত্যুক লৈ তদন্ত আৰম্ভ কৰিছে স্বাস্থ্য বিভাগে। এপ্ৰিলৰ পৰা ৩ জুলাইলৈকে 49 শিশু ঢুকাইছে ইয়াত বিভিন্ন কজত। একচুৱেলি নিউনেটেল ডেথ ইনফেণ্ট ডেথ মানে ৩০ দিনৰ ভিতৰত ২৮ দিনৰ ভিতৰত যিমান ডেথ হয় সেইটোৱে হৈছে আমাৰ ইয়াত। আমাৰ কাছাৰত আছিল 74 মানে ইনফেণ্ট ডেথ আৰু হাইলাকান্দিত আছিল 25। কেৱল নৱজাতকেই নহয়, মে' মাহত শ্ৰীভূমি জিলাত মৃত্যুমুখত পৰে দুগৰাকী প্ৰসূতিও। কিন্তু কি কাৰণত বৰাকৰ ৩ জিলাত হঠাৎ উদ্বেগজনকভাৱে বৃদ্ধি নৱজাতক আৰু প্ৰসূতিৰ মৃত্যু? স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক যতীন্দ্ৰ সূত্ৰধৰে নিউজ লাইভক জনোৱা মতে মূলতঃ 4টা কাৰণত মৃত্যুমুখত পৰিছে নৱজাতক আৰু প্ৰসূতি মাতৃৰ। প্ৰথমটো কাৰণ অক্সিজেনৰ অভাৱ। অক্সিজেনৰ অভাৱৰ বাবে শ্বাস প্ৰশ্বাসজনিত জটিলতাত কোনোবাটো নৱজাতক যদি চিকিৎসালয় নাপাওঁতেই মৃত্যুমুখত পৰিছে, আনটো শিশুৰ মৃত্যু হৈছে চিকিৎসালয়ত। দ্বিতীয়টো কাৰণ হৈছে জন্মৰ সময়ত নৱজাতকৰ ওজন স্বাভাৱিকতকৈ হ্ৰাস পোৱা। আনহাতে জন্মৰ পিছতেই বিভিন্ন ধৰণৰ সংক্ৰমণ দেৱশিশু মৃত্যুৰ তৃতীয়টো কাৰণ হিচাপে চিনাক্ত কৰিছে বৰাকৰ স্বাস্থ্য যুটীয়া সঞ্চালকে। সময়মতে অন্য চিকিৎসালয়ৰ পৰা স্থানান্তৰ কৰা প্ৰসূতি চৰকাৰী চিকিৎসালয়ত উপস্থিত হ'ব নোৱাৰাৰ বাবেও মৃত্যুমুখত পৰিছে বহু নৱজাতক। ইনভেষ্টিগেশ্যন কৰাৰ পিছত এতিয়ালৈকে যিবিলাক কজ পাইছোঁ মেক্সিমাম কজ বাৰ্থ এছফিক্সিয়া, মানে ডেলিভাৰীৰ আগতো হ'ব পাৰে, ডেলিভাৰীৰ সময়তো হ'ব পাৰে, তাৰপিছতো হ'ব পাৰে। অক্সিজেনৰ অভাৱ, শ্বাসৰ কষ্ট, শ্বাসৰুদ্ধ সেইটো হৈ থাকে। 2 নম্বৰ পাইছোঁ আমি ল' বাৰ্থ ৱেইট, এইটো নৰ্মেল বাৰ্থৰ ৱেইট থাকিব লাগে তাৰ পৰা কম। 3 নম্বৰ আমি পাইছোঁ যি চেপচিছ ইনফেকশ্যনৰ কাৰণে হৈছে অকণমান। বাকীবিলাক আমাৰ ৰেফাৰেল কেছ যিবিলাক আছে, ৰেফাৰেল কেছৰ আপুনি জানে আমাৰ বৰাকভেলীত ৰোড কণ্ডিশ্যন ইমান ভাল নহয়, সেইকাৰণে ৰেফাৰ কৰাৰ পিছতো টাইমলি তাৰ ফেচিলিটিত যাব নোৱাৰে। গোটেইবিলাক কাজ 3-4টা কজ ক'লোঁ মই। এই কজৰ কাৰণে এইবিলাক ডেথ হৈছে বুলি আমি ইনভেষ্টিগেশ্যনত বা গোটেইবিলাক যেগুলো কেছ ষ্টাডি কৰিছোঁ সেইটোত পাইছোঁ এতিয়ালৈকে। মাত্ৰ 3 মাহৰ অন্তৰালত বৰাক উপত্যকাৰ 3খন জিলাত ১৪৮টি নৱজাতকৰ মৃত্যুৰ বাতৰি সঁচাই উদ্বেগজনক। নৱজাতক মৃত্যুৰ কাৰণ উদঘাটনৰ বাবে স্বাস্থ্য বিভাগে অব্যাহত ৰাখিছে ক্ষীপ্ৰ তদন্ত। শ্ৰীভূমিৰ পৰা অসীম দেৱ আৰু হাইলাকান্দিৰ পৰা নীলোৎপল দেৱ, নিউজ লাইভ।